নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ জল জীৱন মিছন আঁচনিৰ কামক লৈ কেলেংকাৰীক লৈ এবাৰ গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ভূপেন বৰাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে জল জীৱন মিছন আঁচনিৰ কামত 8ৰ পৰা 15% কমিছন কোনে খালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জল জীৱন মিছন আঁচনি যি সংঘটিত হল কেলেংকাৰী সেই ক্ষেত্ৰত সিবিআই তদন্তৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হত সাহস আছে তেনেহলে জল জীৱন মিছন আঁচনিৰ কেলেংকাৰী দায়িত্ব অৰ্পণ কৰক সিবিআই সমান্তৰালকৈ জল জীৱন মিছন আঁচনিৰ অৰ্থ বুজাই দিলে ভূপেন বৰাৰ মতে জেজেএম মানে জল জীৱন মিছন নহয় জেজেএম মানে হৈছে জয়ন্তৰ জেপত মানি পুনৰবাৰ কৈছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অৰ্থ বুজাই দিছে জেজেএমৰ জেজেএম মানে জল জীৱন মিছন নহয় জেজেএম মানে হৈছে জয়ন্তৰ জেপত মানি এনে ধৰণে জল জীৱন মিছন আঁচনিক লৈ গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এই মুহূৰ্তত লৈ আইছো এই ডাঙৰ খবৰ জেজেএম মানে জল জীৱন মিছন নহয় জেজেএম মানে জয়ন্তৰ জেপত মানি জল জীৱন মিছনৰ অধীনত ঘৰে ঘৰে চাৰিওফালে নল হল কিন্তু জল নহল জল জীৱন মিছন ৰূপায়ণত ৰাজ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম বিসংগতি ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে জল জীৱন মিছনৰ নামত সমগ্ৰ অসমত জেজেএমৰ অধীনৰ মুকলি হোৱা 40% পুঁজি কাৰ পকেটত সোমাল এই প্ৰশ্ন কৰিছে ভূপেন বৰাই জল জীৱন মিছন আঁচনিৰ নামত কোনে 8ৰ পৰা 15% কমিছন লাভ কৰিছে ইয়াৰো তদন্ত হ'ব লাগে হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে জল জীৱন মিছনৰ কামত এই অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি হত সাহস আছে তেনেহলে এই কেলেংকাৰীৰ দায়িত্ব এই তদন্ত অৰ্পণ কৰক সিবিআই বিভাগসমূহৰ পৰা ৰাখি পুঁজি ঘূৰাই বিচাৰি হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাহীনতা দেখুৱাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনে ধৰণে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা যিহেতু দেখিবলৈ পোৱা গৈছিল যে জল জীৱন মিছন আঁচনিৰ কাম বন্ধ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল আৰু জল জীৱন মিছনৰ যিসকল ঠিকাদাৰ তেওঁলোকক হাজাৰ হাজাৰ কোটি টকা দিবলৈ বাকি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনেবোৰ বিষয় প্ৰসংগ চলি থকাৰ মাজতে জল জীৱন মিছনৰ কামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা কোৱা হৈছে যে জেজেএম মানে জল জীৱন মিছন নহয় জেজেএম মানে জয়ন্তৰ জেপত মানি আৰু জল জীৱন মিছনৰ নামত এই যি কেলেংকাৰী সংঘটিত হৈছে দুৰ্নীতি সংঘটিত হৈছে তাৰ তদন্তৰ দায়িত্ব সিবিআই অৰ্পণ কৰক যদিহে হিমন্ত বিশ্ব শৰ্মাৰ হত সাহস আছে এনে ধৰণে প্ৰত্যাহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক মন্ত্ৰণ জনাবলগীয়া হল কাৰণ 11 বজাত মোৰ নগাঁও জিলাৰ সামগুৰিত এখন সাংগঠনিক সভা আছে যোৱা 3 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগৰ সচিব কৈলাশ কাৰ্তিক ডাঙৰীয়াই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মুখ্য অভিযন্তা গৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অসমত যি জেজেএম আঁচনিৰ ৰূপায়ণ কাম চলি আছে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অধীনত কিন্তু 2021-22 চনতে সেই আঁচনিখন অসমত আৰম্ভ হৈছিল আৰু অসমত যি 63,65,000টা পৰিয়াল আছে মোদী ডাঙৰীয়া এটা শ্লোগান আছিল যে ঘৰ ঘৰ মে জল এতিয়া অসমত সেই আঁচনিখনৰ বৰ্তমান যিটো অৱস্থা এতিয়া লাহেকে অসমৰ ৰাইজে ক'ব যে চাৰিওফালে
নলে নল কিন্তু ক'তো নাই জল। ইয়াত মাত্ৰ মই দুটামান শব্দ আপোনালোকক শুনাই দিছোঁ। ইণ্ডিকেটিং পটেঞ্চিয়েল লেপছ ইন বোথ দ্য প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ। আপুনি শব্দকেইটা চাব, পটেঞ্চিয়েল লেপছ, অত্যন্ত বিসংগতিপূৰ্ণ ভাৱে এই প্ৰজেক্টবিলাক ৰূপায়ণ কৰা হৈছে বুলি আমি কংগ্ৰেছ দলে কোৱা নাই। অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ সচিবে কৈছে আৰু তাৰ মানদণ্ড সম্পৰ্কত ব্যাপকভাৱে বিসংগতি হোৱা বুলি পেলাই পত্ৰখনত উল্লেখ কৰা হৈছে। তাৰ পাছত কৈছে পোৰ অভাৰচাইট বাই দ্য থাৰ্ড পাৰ্টি ইনস্পেকশ্যন এজেঞ্চিজ, যিসকলক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিল। এইটো কিমান সাংঘাতিক কথা আপোনালোকে চাব। যাক এই প্ৰজেক্টটো প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হৈছে নে নাই, যাক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে, তেওঁলোকেও এই যে পটেঞ্চিয়েল লেপছ আছে এইটো অভাৰলুক কৰিছে বুলি কৈছে। অৰ্থাৎ সেইবিলাক গুৰুত্ব দিয়া নাছিলে, বিল আদায় কৰি দিয়াত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিছিলে। তাৰ পাছত কৈছে, মই আপোনালোকৰ আগতে চিঠিখন পঢ়ি দিছোঁ। চিঠিখন গোটেইখন মই নপঢ়োঁ, 2 পৃষ্ঠা চিঠি, মাত্ৰ মই 4টা লাইন পঢ়ি দিছোঁ, ইয়াৰ তাৎপৰ্য যাতে অসমৰ ৰাইজে উপলব্ধি কৰিব পাৰে। দ্য ৰিজনছ ফৰ ডিভিয়েশ্যন ফ্ৰম দ্য প্ৰজেক্ট প্লেনছ, অৰ্থাৎ যিটো DPR প্ৰস্তুত কৰা হৈছিলে, যিটো DPR গভৰ্ণমেণ্টে চেংচন কৰিছিলে, তাৰ পৰা কণ্ট্ৰেক্টৰে বা কোনোবা বিজেপি মন্ত্ৰী পালি নেতাই প্ৰজেক্টটোৰ কাঠামোটো পৰিৱৰ্তন কৰিছে বুলি কৈছে। ডেভিয়েশ্যন অফ দ্য, এইটো চাব কিন্তু কথাবিলাক। তাৰপিছত কৈছে এছেছিং দ্য কোৱালিটি এণ্ড কোৱান্টিটি অফ ৱৰ্ক ডেলিভাৰ্ড। কোৱালিটি আৰু কোৱান্টিটিৰ এতিয়া কিছুমান প্ৰজেক্ট 60% হৈ গ'ল, ক'ৰবাত 100%ও হৈছে প্ৰজেক্ট কমপ্লিট। এতিয়া চৰকাৰে কৈছে নহয়, ইয়াত ডেভিয়েশ্যন হৈছে, ইয়াত কোৱালিটি আৰু কোৱান্টিটিত কম্প্ৰমাইজ কৰা হৈছে, আৰু ইয়াত প্ৰজেক্ট মেনেজমেণ্ট আৰু কোৱালিটি এছুৰেঞ্চত পটেঞ্চিয়েল লেপছ হৈছে। আৰু সেইকাৰণে কি ক'লে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে। এতিয়া গাঁৱে গাঁৱে এইটো ওলাইছে। আগতে আছিলে JJM মানে কি, জল জীৱন মিছন। এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মণি, JJM মানে। মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি। বহুত ঠিকাদাৰে মোক আহি লগ কৰিছিলে যে আমি বিল পোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলোঁ যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে, আপোনালোকে ক'ত ভুল কৰিছে, আপোনালোকে কেলৈ ভুল কৰিছে, কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে। তেতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই, কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে। কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন, অৰ্থাৎ 2 কোটি টকা যদি আপুনি কাম লয়, সব কামতে দিব লাগে। এফালে 15%, এফালে 5%, কামটো ধৰক 2 কোটি, তাৰমানে 40 লাখ টকা এটা তেওঁ আগতীয়াকৈ দি দিলে। এতিয়া যিবিলাক মানুহে কামটো আবণ্টন কৰাৰ কৰ্তৃত্ব আছিলে, কিন্তু আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। কাৰণ তেওঁলোকেতো 15%, 8% খাই ল'লে। এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে কোৱালিটি কোৱান্টিটি চবতে কম্প্ৰমাইজ হ'ল। আৰু চৰকাৰে নিজেই কৈছে যে ইনস্পেকশ্যন পাৰ্টিটোও কম্প্ৰমাইজ কৰিলে। গতিকে
এতিয়া ঘৰ ঘৰমে যি জলৰ কথা আছিলে এতিয়া এইটো ইলেকশ্যনৰ সময়ত আপোনালোকক মই দেখাই দিম তথ্যভিত্তিক দেখাই দিম ঘৰ ঘৰমে নল থাকিব নলৰো কোৱালিটি কথা আহিছে সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে 8%ৰ পৰা 15% টকা খাই পেলাই জেজেএমৰ আঁচনিখন ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ তাত যদি আপুনি জড়িত নাই এই টকাৰ অংশ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত লগা নাই মই আপোনাক এই গোটেই হাজাৰ হাজাৰ কোটি টকাৰ এই কামটোত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছো আপুনি অসমৰ ৰাইজৰ আগত নিজকে ধোৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰিবলৈ হলে 64.35 লাখ মানুহৰ জীৱনৰ জল আৰু জীৱন আঁচনিখন অত্যন্ত ভাল আঁচনি বুলি আমি কম অত্যন্ত অসমৰ কাৰণে প্ৰয়োজনীয় আছিল কাৰণ 60% বেমাৰেই পানীৰ কাৰণে হয় বিশুদ্ধ খোৱা পানীৰ অভাৱতে 60% বেমাৰ হয় গতিকে এই গোটেই 63.35 লাখ মানুহৰ এতিয়া মাত্ৰ 10.75% মানুহে পাইপেৰে ঘৰত পানী যোগান পাই আছে 6.67 লাখ এতিয়া অসমত আমাৰ চৰকাৰ দিনৰ পায় হয়তো বিজেপিয়ে ক'ব যে কংগ্ৰেছে কি কৰিছিল আমি কৰিব পৰা নাছিলো আপোনালোকে বিজেপি অসমত চৰকাৰ থাকোতে এই আঁচনিখন কৰি সকলোকে পানী যোগানৰ আপোনালোকে দায়িত্ব লৈছিলে বাটে বাটে সাইনবোৰ্ড ঘৰে ঘৰে জল এতিয়া ঘৰে ঘৰে নল চলি আছে জল মানুহে খাবলৈ নাপায় কোৱান্টিটিৰ ওপৰত আপোনালোকে যিটো সন্দেহ প্ৰকাশ কৰিছে এইটোত মানুহে এতিয়া ভয়ংকৰ এটা যান্ত্ৰণাত ভুগি আছে লগতে ঠিকাদাৰসকল এতিয়া ঠিকাদাৰবিলাকো এই যে কাম বন্ধ কৰি দিয়ক এইসকল কোন থলুৱা আমাৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় থলুৱাৰ লগত তেখেত আছে খিলঞ্জীয়াৰ লগত তেখেত আছে থলগিৰিৰ লগত তেখেত আছে কেইদিনমানৰ আগতে চাকৰি ৰেগুলাৰ কৰাৰ নামত 20,000 শিক্ষকৰ দৰমহা আধা দৰমহা কৰ্তন কৰি দিলে এতিয়া এই থলুৱা খিলঞ্জীয়া থলগিৰি ঠিকাদাৰসকলৰ আপোনাৰ মন্ত্ৰীয়ে আপোনাৰ নেতা পালি নেতাই 8% পৰা 15% খাই ললে অফিচাৰে খাই ললে এতিয়া 40% ফাণ্ড ৰিলিজ হ'ল এতিয়া বাকি 60% আনটিল ফাৰ্ডাৰ অৰ্ডাৰ এতিয়া কোনো সম্ভাৱনা ইয়াত নাই কাৰণ এই টকা নাহে এই টকা আহিব নোৱাৰে দিল্লীৰ পৰা কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে কাম নহলে পইচা ঘূৰাই ল'ব লাগিব কাৰণ পইচা পৰি থাকিলে কণী নেপাৰে কালি মুখ্যমন্ত্ৰীয়ে কৈছে এইটো মুখ্যমন্ত্ৰীয়ে মানি লৈছে যে য'ত য'ত পুঁজি আবণ্টন দিয়া হৈছিলে বিভিন্ন কামৰ কাৰণে বিভিন্ন শিতানত তাত কি কৈছে মুখ্যমন্ত্ৰীয়ে কাম কৰিব পৰা নাই কাৰণে পুঁজিটো মই ঘূৰাই লৈছো মই পইচা পেলাই থম নেকি কণী পাৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মানি ললে যে অসমৰ বিভিন্ন বিভাগবিলাকক পুঁজি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ যিটো চৰকাৰী নিয়ন্ত্ৰণ লাগে এখন প্ৰশাসন ব্যৱস্থাক নেতৃত্ব দিবৰ কাৰণে যিটো দক্ষতা লাগে সেই ব্যৱস্থাটোৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণহীনতা আপোনাৰ দক্ষতাহীনতা আপুনি পইচাই কণী নেপাৰে বুলি কৈ স্বীকাৰ কৰিছে আপুনি কি কাৰণে পইচা ঘূৰাই ল'ব বিচাৰিছে আপোনাৰ বিত্তমন্ত্ৰীয়ে কি কৈছে আমি ইউচি দিব লাগে ইউটিলাইজেশ্যন সাৰ্টিফিকেট দিব লাগে তাৰমানে দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি অফ দি ষ্টেট গভৰ্ণমেণ্ট ইজ টু কালেক্ট ইউচি যদি ইউচি দিয়াটো আপোনালোকৰ প্ৰায়ৰিটি হয় তে কমপ্লিশ্যন অফ দ্য ৱৰ্কটো আপোনালোকৰ প্ৰায়ৰিটি কিয় নহয় আবণ্টিত ধন যিটো আঁচনিৰ বিপৰীতে দিয়া হৈছিলে সেই আঁচনিখন সম্পূৰ্ণ কৰি পেলাই 100% টকা ব্যৱহাৰ কৰা ইউচিখন দিয়াত আপোনাৰ ব্যৰ্থতা আৰু আপোনাৰ নিয়ন্ত্ৰণহীনতা
এইটো আপুনি মানি লৈছে, অৰ্থাৎ প্ৰশাসন যন্ত্ৰৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই। গভৰ্ণমেণ্ট অফ আছামৰ ছেক্ৰেটেৰীয়ে চিফ ইঞ্জিনিয়াৰক কৈছে যে পটেঞ্চিয়েল লেপছ হৈছে। আৰু ইনস্পেকশ্যন টিমটোৰ কথা কৈছে যে দে কম্প্ৰমাইজ। আপুনি ক'লে পইচা ঘূৰাই লৈছে, এইটো কি নিউজ হ'ব লাগে? পইচা কণী পাৰিব নেকি? অসমৰ সংবাদ মাধ্যমে যেতিয়া এটা সঁচা আপোনাৰ ব্যৰ্থতা, চৰকাৰী বিষয়াৰ ওপৰত নিয়ন্ত্ৰণহীনতা, প্ৰশাসনিক দক্ষতাহীনতা যেতিয়া প্ৰকাশ কৰে, তেতিয়া আপুনি সাংবাদিকক ধমকি দিয়ে যে এইটো নিউজ কেনেকৈ হ'ব? এইটো নিউজ কিয় নহ'ব? অসমৰ নামত আবণ্টিত পইচা অসমে কিয় ঘূৰাই দিব আপোনাৰ ব্যৰ্থতাৰ কাৰণে? আৰু অসমৰ এই যে প্ৰায় 50 লাখ মানুহে যে পানী খাবলৈ নাপাব, তাৰ দায়িত্ব কোনে ল'ব? সেইকাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আৰু অসম সন্মিলিত মঞ্চ সভাপতি হিচাপে আমি এইটো CBI এনকুৱাৰী বিচাৰিছোঁ। আৰু CBI এনকুৱাৰী বিচাৰাৰ ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ নকৰে, আমি CBI অফিচলৈকে যাম। আমাক সিমান পৰ্যায়লৈকে আমন্ত্ৰণ জনাবলগীয়া হ'ল, কাৰণ 11 বজাত মোৰ নগাঁও জিলাৰ চামগুৰিত এখন সাংগঠনিক